নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা যি ডিএমবি টেকনিকেলৰ কোৱেশ্চন পেপাৰখন আছিলে সেই কোৱেশ্চন পেপাৰখন লৈছোঁ। এখন কোৱেশ্চন বুক নম্বৰ হৈছে বি, গতিকে আপোনালোকে বিখন মিলাই চাব পাৰিব। মই আপোনালোকক কোৱেশ্চনখিনি চিৰিয়েলকৈ কৈ নাযাওঁ, যিটো পাৰ্টত আছে সেইখিনিকে কৈ যাম, আপোনালোকে চাব। কোৱেশ্চন নম্বৰ 1ত সুধিছিলে দি চলজাৰ্ছ ৱেৰ ৰিৱাৰ্ড ফৰ দেয়াৰ ব্ৰেভেৰী। ইয়াৰ আপোনালোকৰ ব্ৰেভেৰী যিটো চেণ্টেঞ্চ আছে তাৰ নাউন কি সুধিছিলে, কোন টাইপ অফ নাউন সুধিছিলে। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 1ৰ আপোনালোকৰ ডি। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 হৈছে ফিমেল লগক কি বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট আনচাৰ হৈছে বি, বিটছ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ৰ আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ বি, বি হৈছে কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট আনচাৰ। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য এণ্টনিম অফ ভিটাৰ। কুৱেশ্যন নম্বৰ 7ৰ আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে চি, চুইট। তাৰপিছত আহিলে আপোনালোকক কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 হৈছে এ পাৰ্চন হুজ জব ইজ টু কাট মেন হেয়াৰ ইজ কল্ড। যিজনে চুলি কাটে তেওঁক কি বুলি সুধিছে, গতিকে কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ 3ৰ আপোনালোকৰ চি বাৰ। তাৰপৰা কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোইং ইজ নট কাৰেক্ট। ইয়াৰ আপোনালোকৰ কাৰেক্টটো হৈছে আনচাৰ ডি, 4ৰ ডি। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ গ্ৰুপ অফ শ্বিপ কল। কুৱেশ্যন নম্বৰ 8টো হৈছে শ্বিপৰ গ্ৰুপটো কি বুলি কোৱা হয়, গতিকে কাৰেক্ট আনচাৰ দিছে আপোনালোকৰ ডি, ফ্লক। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য মিনিং অফ ডিচিফাৰ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ ডি। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 4 ইতিমধ্যে ক'লোৱে, কুৱেশ্যন নম্বৰ 9ৰ ক'লোৱে। আপোনালোকে কুৱেশ্যন নম্বৰ 9ৰ কুৱেশ্যন নম্বৰ ডি হয়। কুৱেশ্যন নম্বৰ 9ৰ যিটো কাৰেক্ট আনচাৰ ডিক'ড, ডিচিফাৰৰ আনচাৰটো ডিক'ড ডি। কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ৰ আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে ডি, লেট ডাউন, কাৰেক্ট অপশ্যনটো। তাৰপৰা কুৱেশ্যন নম্বৰ 10ৰ আপোনালোকৰ কাৰেক্ট অপশ্যনটো হৈছে এ, ৰিভুলেট। তাৰপৰা আহিলে ইতিমধ্যে কুৱেশ্যন নম্বৰ 7 মই ক'লোৱে আপোনালোকক। তাৰপিছত আহিলে আপোনালোকৰ মেথছৰ কুৱেশ্যন আছে 11ৰ পৰা। আপোনালোকৰ 10টা জিকে আহিছে, 10টা মেথছৰ আহিছে, তেনেকৈ কুৱেশ্যনখিনি আহিছিলে। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ চি, আপোনালোকে ছল্ভ কৰিলে গম পাব। তাৰপৰা কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনচাৰটো হৈছে এ, যিটো কুৱেশ্যন নম্বৰ 12 হৈছে তাৰ কাৰেক্ট আনচাৰটো হৈছে এ। তাৰপৰা হ'লে কুৱেশ্যন নম্বৰ 16। কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট আনচাৰটো হৈছে ডি। কুৱেশ্যন নম্বৰ 17। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনচাৰ ডি, আপোনালোকে এটা মিলাই চাব। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 13। কুৱেশ্যন নম্বৰ 13ৰ কাৰেক্ট আনচাৰটো হৈছে এ। কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি। তাৰপৰা কুৱেশ্যন নম্বৰ 18। কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট আনচাৰ হৈছে বি। আৰু কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি। কুৱেশ্যন নম্বৰ 18 আপোনালোকৰ বি হয়। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ ডি। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট আনচাৰ ডি, 3.5। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 15। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট অপশ্যনটো হৈছে বি, বি হৈছে কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট আনচাৰ। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট অপশ্যনটো হৈছে এ। কুৱেশ্যন নম্বৰ 13ৰ কাৰেক্ট অপশ্যন এ। তাৰপৰা কুৱেশ্যন নম্বৰ 17ৰ আপোনাক মই ইতিমধ্যে কৈছোঁ, কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট অপশ্যনটো হৈছে ডি। কুৱেশ্যন নম্বৰ 18ও কৈছোঁ, কুৱেশ্যন নম্বৰ 19ও কৈছোঁ। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 20। কুৱেশ্যন নম্বৰ 20 কাৰেক্ট অপশ্যনটো হৈছে আপোনালোকৰ ইয়াৰ আপোনালোকে চাব লাগিব ডি নে বি, আপোনালোকৰ হয় ডি হয়। তাৰপৰা আহিলে আপোনালোকৰ নহ'লে বি হ'ব, মোৰ মতে ডি আৰু বি ভিতৰত কোনোবা এটা হয়, এইটো আপোনালোকে চাব, কনফিউজ মোৰ হৈছে। তাৰপৰা আহিলে 21। 21ৰ কাৰেক্ট আনচাৰটো হৈছে এছিয়া, লাৰ্জেষ্ট কণ্টিনেণ্ট সুধিছে। কুৱেশ্যন নম্বৰ 22। আপোনালোকে কুৱেশ্যন নম্বৰ 22 কাৰেক্ট অপশ্যনটো হৈছে চি, গুৱাহাটীৰ অল্ড নেম প্ৰাগজ্যোতিষপুৰ। তাৰপৰা আহিলে আপোনালোকৰ 26ৰ আপোনালোকৰ কাৰেক্ট আনচাৰটো হৈছে ডি। 27ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ বি। তাৰপৰা আহিলে 27ৰ বি। তাৰপৰা 24ৰ কাৰেক্ট আনচাৰটো হৈছে বি। 25ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ ডি। সুধিছে হু ৰোড দ্য ফ্ৰীডম এট দ্য মিড নাইট, কোনে লিখিছে সুধিছে 25ৰ কুৱেশ্যনটো, কাৰেক্ট আনচাৰ হৈছে ডি। 29 সুধিছে হাউ মেনি স্প'ক্স আৰ দেয়াৰ ইন দ্য অশোক চক্ৰ। অশোক চক্ৰৰ কেইডাল মাৰি আছে বা দণ্ড আছে সুধিছে, কাৰেক্ট আনচাৰটো হৈছে 29ৰ আপোনালোকৰ এ। 30 সুধিছে ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে সুধিছে, এইটো আপোনালোকৰ পেৰিছত আছে। কুৱেশ্যন নম্বৰ 30 কাৰেক্ট আনচাৰ এ। তাৰপৰা আহিলে আপোনালোকৰ 31, মেলেৰিয়া ইজ কজ বাই এ টাইপ অফ। মেলেৰিয়া কিহৰ দ্বাৰা হয় সুধিছে, মানে কিহৰ হয় এইটো সুধিছে, প্ৰট'জোৱা হয়। 31ৰ চি। 32 হৈছে আপোনালোকৰ ডি, হোৱাট ইজ দ্য ফলোইং ইজ নট এ প্ৰপাৰ্টি অফ মেটেল। তাৰপৰা আহিলে 33, আপোনালোকৰ 36 কৈ দিছোঁ, 36ৰ চি কাৰেক্ট আনচাৰটো।
তাৰপিছত আহে 37 কাৰেক্ট আনচাৰ হৈছে বি তাৰপৰা আহিলে 38 কাৰেক্ট আনচাৰ হৈছে ডি তাৰপৰা আহিলে 33 কাৰেক্ট আনচাৰ হৈছে বি 33 বি আনচাৰ তাৰপৰা আহিলে 34 কাৰেক্ট আনচাৰটো চি তাৰপিছত আহে আপোনালোকৰ 35 কাৰেক্ট আনচাৰটো হৈছে এ তাৰপিছত 40টো মই লগতে কৈ দিছোঁ 40টো কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ বি তাৰপৰা আহিলে 41ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ চি কাৰ্বন ডাই অক্সাইড হৈছে গ্ৰীণ হাউচ গেছ 42 কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ বি ডায়মণ্ড ইজ এ ফৰ্ম অফ কাৰ্বন তাৰপিছত আহি গ'ল আপোনালোকৰ 43 কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ চি ছডিয়াম ক্লৰাইড তাৰপৰা আহি গ'ল 44 কাৰেক্ট আনচাৰ দিছে আপোনালোকৰ ডি ইনচুলিন তাৰপৰা আহি গ'ল 48টো কৈ দিছোঁ লগতে 48ৰ কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ বি এক্সিটৰী ছিষ্টেম তাৰপৰা আহিলে আপোনালোকৰ 49ৰ বি ভিটামিন চি কাৰণে কি হয় সুধিছে স্কাৰ্ভি 44ৰ আনচাৰ হৈছে ডি মই ইতিমধ্যে কৈছে 45ৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ ডি কেইটা হাত থাকে সুধিছে আপোনালোকৰ তাৰপৰা 49ৰ কাৰেক্ট আনচাৰ হৈছে বি স্কাৰ্ভি আৰু অন্তিমটো কুৱেশ্যন হৈছে 50 সুধিছে আপোনালোকৰ কাৰেক্ট আনচাৰ হৈছে আপোনাৰ 50 ডি আপোনালোকে চাবতো 50 আপোনালোকৰ ডি এইকেইটা 46 ইতিমধ্যে 46ৰ আপোনালোকৰ কোৱা নাই 46ৰ এ আপোনালোকৰ 46 সুধিছে ডিজিজ কজ বাই ৰেবিছৰ কোনো ডিজিজ হৈছে হাইড্ৰফোবিয়া মানে এইটো 46 পাই গ'ল 47ৰ চি হয় কাৰেক্ট আনচাৰ পিটুইটাৰী গ্লেণ্ড 48টো ইতিমধ্যে মই ক'লোৱেই আপোনালোকৰ 48ৰ বি 49ৰ বি আৰু 50 ডি গতিকে আপোনালোকৰ এইখিনি কুৱেশ্যন আছিলে 50টা কুৱেশ্যন আহিছিলে আপোনালোকৰ 100 মাৰ্কৰ কাৰণে প্ৰত্যেকটো কুৱেশ্যন 2 নম্বৰকৈ আছিলে আজি অনুষ্ঠিত হৈছে আৰু কুৱেশ্যন বুকলেট বি হয় এখন আপোনালোকে মিলাই চাব বি নম্বৰ বুকলেটখন বি নম্বৰ বুকলেটৰ লগত এই কুৱেশ্যনৰ আনচাৰখিনি আপোনালোকে মিলাই চাব